চৰকাৰৰ বিভিন্ন কাম কাজক চোকা ভাষাৰে আজি সমালোচনা কৰে অসম গণ পৰিষদ দলে। আঞ্চলিক দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৱে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগলৈ অহা সংকট, চৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ প্ৰস্তাৱ, গংগাৰাম কলৰ হত্যাকাণ্ড, সিন্ডিকেট ৰাজ আদিৰ বিষয়ে দলটোৰ স্থিতি স্পষ্ট কৰে। অগপৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই শুৱালকুছিৰ ঐতিহ্যমণ্ডিত বস্ত্ৰ উদ্যোগক ধ্বংস কৰিবলৈ বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। এই ক্ষেত্ৰত চৰকাৰে উপযুক্ত সময়ত সঠিক পদক্ষেপ নোলোৱা বুলি অভিযোগ কৰি শ্ৰী মহন্তই কয়, আজি শুৱালকুছি ঘটনা সংক্ৰান্তত আপোনালোক জ্ঞাত যে বহিৰাজ্যৰ বস্ত্ৰ আমদানিৰ থলুৱা শিপিনী তথা শুৱালকুছিৰ ঐতিহ্যমণ্ডিত বস্ত্ৰ উদ্যোগ ধ্বংস কৰিবলৈ বিচৰা কাৰ্যক অসম গণ পৰিষদ দলে তীব্ৰ বিৰোধিতা কৰে। চৰকাৰৰ পৃষ্ঠপোষকতাত এচাম অসাধু ব্যৱসায়ীয়ে থলুৱা শিপিনীসকলৰ মুখৰ ভাত তেওঁলোকে কাঢ়ি নিব বিচাৰিছে। যি সময়ত শিপিনীসকলৰ বাবে সুলভ মূল্যৰ সূতা যোগান ধৰি বস্ত্ৰ শিল্পটো জীয়াই ৰখাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই সময়ত চৰকাৰৰ একাংশ অসাধু চক্ৰে মিলি শিল্প নিষেধ কৰা কুসংস্কৃতিত তেওঁলোক সম্পূৰ্ণভাৱে লিপ্ত হৈছে। আৰু চৰকাৰৰ এই জনস্বাৰ্থ বিৰোধী নীতিৰ আমি অসম গণ পৰিষদ দলে বিৰোধিতা কৰিছোঁ। অসম গণ পৰিষদ দলে যোৱাকালি আৰু আজি শুৱালকুছিৰ পুলিচ আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদী জনতাক লাঠিচালনা কৰা, কন্দুৱা গেছ প্ৰয়োগ কৰা আৰু শূন্যলৈ গুলীচালনা কৰা ঘটনাৰ গৰিহণা দিয়ে আৰু পৰ্যাপ্ত সাহায্যৰে শিপিনীসকলক উৎসাহিত কৰিবৰ কাৰণে চৰকাৰক দাবী জনায়। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ যি হঠকাৰী সিদ্ধান্ত লৈছে, সেয়া অসমীয়াৰ প্ৰতি চৰম বিশ্বাসঘাতকতা বুলি কৈ অগপৰ সভাপতিজনাই কয়, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন যি হঠকাৰী সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে, সেয়া জনসাধাৰণৰ প্ৰতি চৰম বিশ্বাসঘাতকতা বুলি অসম গণ পৰিষদ দলে গণ্য কৰে। যি সময়ত চৰকাৰে মাতৃভাষাৰ বিদ্যালয়সমূহৰ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিছিল, সেই সময়ত চৰকাৰে জাতিদ্ৰোহী সিদ্ধান্ত গ্ৰহণ কৰি পুনৰবাৰ অসমৰ ভাষা, সংস্কৃতি আৰু সভ্যতালৈ অন্ধকাৰ কঢ়িয়াই আনিব বিচাৰিছে। ৰাষ্ট্ৰীয় স্তৰত মাতৃভাষাৰ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰাক প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰতো মাতৃভাষাৰ গুৰুত্ব বৃদ্ধি পোৱাৰ সময়তে পৰিকল্পিতভাৱে চৰকাৰে গ্ৰহণ কৰা এই নীতি অসমৰ ইতিহাসৰ বাবে এক ক'লা অধ্যায় হিচাপে প্ৰতিষ্ঠিত হৈছে। শ্ৰমিক নেতা গংগাৰাম কলৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড। দুৰ্নীতিৰ প্ৰতিবাদ কৰাৰ বাবে গংগাৰাম কলক হত্যা কৰা হ'ল বুলি অভিযোগ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী মহন্তই কয়, কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতিৰ প্ৰতিবাদ কৰা কাৰণেই গংগাৰাম কলে মৃত্যুক সাৱটি ল'ব লগা হ'ল। মুখ্যমন্ত্ৰী গগৈ তথা চৰকাৰখনে দুৰ্নীতিৰ সামাজিক ন্যায্যতা দিয়াৰ কৰুণ পৰিণতিতে গংগাৰাম কলৰ এই হত্যাকাণ্ড হ'ল বুলি ক'ব পাৰি। তদন্ত আৰম্ভ হোৱাৰ পূৰ্বে চৰকাৰ তথা প্ৰদেশ কংগ্ৰেছৰ বক্তব্যই হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়া দেখা গৈছে। চৰকাৰখনে পুলিচ প্ৰশাসনক য'তে ত'তে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাটো পৰিলক্ষিত হৈছে। গংগাৰাম কলৰ পত্নীয়ে এজাহাৰ দিবলৈ গৈ বিমুখ হ'বলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে। আনহাতে স্থানীয় আৰক্ষী বিষয়াই নিজে এজাহাৰ প্ৰস্তুত কৰি স্বাক্ষৰ ল'বলৈ যোৱা কাৰ্যই এক ৰহস্যৰ সৃষ্টি কৰিছে। অসম গণ পৰিষদ দলে এই হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্ত বিচাৰে। প্ৰকৃত হত্যাকাৰীয়ে যাতে শাস্তি পায়, সেইকাৰণেই CBI জৰিয়তে তদন্ত কৰিবলৈ আমাৰ দলে দাবী জনাইছোঁ। কংগ্ৰেছ দলে তেওঁলোকৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত সিন্ডিকেট, গেট আদি বন্ধ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও মুখ্যমন্ত্ৰীৰ জ্ঞাতহাৰে আজিও সিন্ডিকেট চলি আছে বুলি দলটোৱে অভিযোগ কৰে। আনকি মুখ্যমন্ত্ৰীয়ে সিন্ডিকেটৰ কথা স্বীকাৰো কৰিছে। সিন্ডিকেট ৰাজ বন্ধ কৰাৰ দাবী তুলি অগপৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই সংবাদমেলখনত কয়, অসমত সিন্ডিকেট সংস্কৃতি কংগ্ৰেছৰ সৃষ্টি। বিধানসভাৰ নিৰ্বাচনৰ ইস্তাহাৰত সিন্ডিকেট, গেট আদি বন্ধ কৰা হ'ব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী গগৈ জ্ঞাতহাৰে অব্যাহত আছে এই সিন্ডিকেট ৰাজ। গগৈ তিনিটা কাৰ্যকালত সৰ্বস্তৰতে সিন্ডিকেট অব্যাহত ৰখা হৈছে। কংগ্ৰেছে যেতিয়াই ক্ষমতালৈ আহিছে, সিন্ডিকেট ৰাজৰ জৰিয়তে অসমৰ জনজীৱন অস্থিৰ কৰি তুলিছে। সি কয়লাৰ সিন্ডিকেটেই হওক, মাছৰেই হওক, ফুলৰে হওক, যি কেন্দ্ৰিতে পাণ তামোলৰে হওক, যি সিন্ডিকেটেই নহওক কিয়,
ৰাজহ ফাঁকি দি চৰকাৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এই চেণ্ডিকেটসমূহে ৰাজ্যখনৰ জনসাধাৰণক ইতিমধ্যে জ্বলা কলা খুৱাইছে মুখ্যমন্ত্ৰী গগৈয়ে নিজে স্বীকাৰ কৰিছে চেণ্ডিকেটৰ কথা তথাপিও দায়িত্বহীন মুখ্যমন্ত্ৰীৰ ৰূপত গগৈয়ে বক্তব্য ৰাখিছে একাংশ কংগ্ৰেছী বিধায়কেও চেণ্ডিকেটৰ প্ৰসংগ উত্থাপন কৰিছে চেণ্ডিকেটৰ ধন মাওবাদীৰ হাতলৈ যায় বুলিও কংগ্ৰেছৰ বিধায়কে প্ৰকাশ কৰিছে চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ সময়ৰ তাগিদাত ৰাজনীতি কৰিবলৈ চেণ্ডিকেটৰ কথা কৈ আহিছে প্ৰকৃততে চেণ্ডিকেটৰ লগত কোন জড়িত সেয়া স্পষ্ট হোৱা নাই কোনো কাৰণ এনেধৰণৰ অবৈধ চেণ্ডিকেটসমূহে ৰাজ্যখনৰ ৰাজহ সংগ্ৰহত বাধা প্ৰদান কৰাৰ লগতে মূল্যবৃদ্ধিৰ জৰিয়তে জনসাধাৰণক মাধ মাৰ দিছে আৰু কংগ্ৰেছৰ শাসনত এই প্ৰচলিত চেণ্ডিকেট ৰাজৰ অৱসান হোৱাটো অসমৰ জনসাধাৰণে বিচাৰে আৰু আমি বিচাৰোঁ যে এই চেণ্ডিকেটৰ লগত মাফিয়া ৰাজৰ লগত যি জড়িত সেই ৰাজনৈতিক ব্যক্তিয়ে হওক চৰকাৰী বিষয়াই হওক তেওঁলোকৰ নাম প্ৰকাশ কৰিব লাগে আৰু গোটেই বিষয়টো তদন্ত কৰিবৰ কাৰণে CBI হাতত অৰ্পণ কৰিব লাগে কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।